নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক অনুষ্ঠিত হ'ব লগা এপিএসসি গ্ৰেড 4 পৰীক্ষাৰ বাবে সহায়ক হোৱাকৈ ৰিজনিংৰ কেইটামান মোষ্ট ইম্পৰ্টেন্ট কোৱেশ্চন চাম আৰু লগতে কিছুমান শৰ্ট ট্ৰিক্সৰ সহায়ত আপোনালোক কোৱেশ্চনখিনি কৰাই দিম যাতে এক্সামত গৈ খুব কম সময়ৰ ভিতৰতে এনে ধৰণৰ কোৱেশ্চনবোৰ আপোনালোকে সলভ কৰিব পাৰে আৰু এটা কথা ইয়াতে আপোনালোক জনাই থাও আমি এপিএসসি গ্ৰেড 4 কাৰণে কিছুমান পিডিএফ আপোনালোকৰ বাবে বনাইছো যিখন আপোনালোকৰ সিলেবাস আছে ক্লাস 6 7 আৰু 8 তো সেই অনুযায়ী আমি আপোনালোকৰ বাবে এই পিডিএফ খিনি তৈয়াৰ কৰিছো তো যদি আপোনালোকৰ পিডিএফ খিনি লাগে আমাক এই নম্বৰটোত মেছেজ কৰিব 8133840965 এই নম্বৰটোত আমাৰ হোৱাটছআপ হয় হোৱাটছআপত এটা মেছেজ দি আপোনালোকে জনাই দিব যে এপিএসসি গ্ৰেড 4 ৰ পিডিএফ খিনি লাগে তো কেৱল 79 টকা এটা পেমেন্ট কৰিলে গুটেইখিনি সাবজেক্টৰ পিডিএফ আমি আপোনালোকক সেন্ড কৰি দিম ঠিক আছে তো এতিয়া আমি কোৱেশ্চনখিনি চাও তো প্ৰথম কোৱেশ্চনটো কি দিছে আদালতৰ হৈতে ন্যায়ৰ সম্পৰ্ক যিদৰে আছে ঠিক তেনেকৈ বিদ্যালয় তলৰ কোনটোৰ লগত জড়িত তো আদালতৰ হৈতে ন্যায়ৰ সম্পৰ্ক কেনেদৰে আছে ঠিক তেনেদৰে বিদ্যালয়ৰ হৈতে কোনটো সম্পৰ্ক থাকিব শিক্ষক হ'ব নে শিক্ষা হ'ব নে ছাত্ৰ হ'ব নে শ্ৰেণী হ'ব এতিয়া আমি যদি ভালদৰে চাও আদালতৰ হৈতে ন্যায় কেনেদৰে জড়িত হৈ আছে তো আমি যদি ভালদৰে চাও আদালতত ন্যায় প্ৰদান কৰা হয় হয়নে নহয় কোৰ্টত ন্যায় দিয়া হয় তো হেই মতে আমাৰ বিদ্যালয়ত কি প্ৰদান কৰা হয় তো আমি যদি চাও বিদ্যালয়ত শিক্ষা প্ৰদান কৰা হয় বা শিক্ষা দান কৰা হয় তো ইয়াৰে অপচন বি টো হৈ যাব কাৰেক্ট এনসাৰ বুজি পাইছে আদালতৰ হৈতে যদি ন্যায়টো সম্পৰ্ক হৈ আছে ঠিক হেই সম্পৰ্কতে বিদ্যালয়টো শিক্ষাৰ হৈতে জড়িত হৈ থাকিব ঠিক আছে নেক্সট কোৱেশ্চন বাসন বৰ্তনৰ হৈতে চামুচৰ সম্পৰ্ক আছে গতিকে ক্যালেন্ডাৰৰ হৈতে কাৰ সম্পৰ্ক আছে এতিয়া চাওক বাসন বৰ্তনৰ হৈতে চামুচটো কিদৰে জড়িত হৈ আছে বা কেনেকৈ সম্পৰ্ক আছে ইহঁতৰ মাজত তো বাসন বৰ্তনৰ ভিতৰতে এটা চামুচ হয় হয়নে নহয় যে চামুচটো এটা বাসন বৰ্তনৰ ক'ব লাগিব আমি ঠিক ক্যালেন্ডাৰৰ ভিতৰত কি আছে চাওক ক্যালেন্ডাৰৰ ভিতৰটো সময় নাচাও আমি ছপা কৰাও নাথাকিব কাগজটো এটো তোৰ থাকিব কাৰণ কথা নাই ক্যালেন্ডাৰখন বনাবলৈ কাগজ লাগিব কিন্তু মেইনলি আমি ক্যালেন্ডাৰখন কিহৰ কাৰণে চাও তাৰিখ চাবৰ কাৰণে চাও বা বাৰ চাবৰ কাৰণে চাও তো ইয়াৰে অপচন ডি টো হৈ যাব কাৰেক্ট এনসাৰ ঠিক আছে বাসন বৰ্তনৰ হৈতে চামুচ যেনেকৈ সম্পৰ্কত আছে ঠিক তেনেকৈ ক্যালেন্ডাৰৰ হৈতে সম্পৰ্ক আছে তাৰিখৰ বুজি পাইছে খেলিমেলি নহয় চাগে এনেকুৱা ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহে ঠিক আছে এপিএসসি গ্ৰেড 4 হক বা এডিআৰই গ্ৰেড 4 হক এইবিলাক কোৱেশ্চন কিন্তু আপোনালোকৰ পৰীক্ষাত আহিব সেইকাৰণে ভালকে চাই যাব তো নেক্সট আৰু এটা চাওক গজ যদি দূৰত্ব হয় তেতিয়া হলে ঘড়ী কি হ'ব ঠিক আছে গজৰ সম্পৰ্ক যদি দূৰত্বৰ হৈতে আছে ঘড়ীৰ সম্পৰ্ক কাৰ হৈতে থাকিব দৈৰ্ঘ্য নে ক্ৰছ ৰোড নে গভীৰতা নে সময় এতিয়া চাওক গজ হৈছে এটা দূৰত্বৰ একক বা দূৰত্ব জুখিব পাৰো আমি ঠিক আছে গজত আমি দূৰত্ব জুখো এতিয়া ঘড়ীত আমি কি জুখো ঘড়ীত আমি কি চাও বা কি জুখো হ্যাঁ ঘড়ীটো দৈৰ্ঘ্য নজুখো ক্ৰছ ৰোড নহয় গভীৰতাও নহয় ঘড়ীৰে গভীৰতা নজুখো ঘড়ীৰে আমি কি চাও সময় চাও অপচন ডি টো হৈ যাব ইয়াতে শুদ্ধ উত্তৰ হয় না ঘড়ীত আমি কি চাও সময় চাও হৈ গল নেক্সট চাও এতিয়া মূৰ্তি যদি মূৰ্তিকাৰ হয় কাপোৰ কি হ'ব মূৰ্তি যদি মূৰ্তিকাৰৰ হৈতে জড়িত হৈ আছে বা সম্পৰ্কিত আছে তেতিয়া হলে কাপোৰটো তলৰ কাৰ হৈতে সম্পৰ্কিত হ'ব মিস্ত্ৰী মিঠাই দৰ্জি নে ডাক্তৰ তো আমি জানো মূৰ্তি কোনে বনায় মূৰ্তিকাৰে বনায় তো কাপোৰ যদি আমি চাও কোনে বনায় এইজনৰ ভিতৰত মিস্ত্ৰীয়ে নবনায় মিঠাই নহয় ডক্টৰেও নবনায় তো দৰ্জি হৈ যাব ইয়াতে কাৰেক্ট এনসাৰ হয় নে নহয় কাপোৰ দৰ্জিয়ে চিলাই ঠিক আছে কাপোৰ দৰ্জিয়ে চিলাই বা কাপোৰ বনায় বুলি আমি ক'ব পাৰো হৈ গল এটোৱে হয় নেক্সট চাওক তেতিয়া এতিয়া এটো এটা এনালজি কোৱেশ্চন দিছে MLO তো যদি 121114 হয় তেতিয়া হলে QJL টো কি হ'ব তো এইবিলাক কোৱেশ্চন হে সবতকৈ বেছি ইম্পৰ্টেন্ট আগৰ কিটাও ইম্পৰ্টেন্ট হয় কিন্তু হেবিলাক নাহিলেও এনে ধৰণৰ প্ৰশ্ন কিন্তু পৰীক্ষাত আহিবই কাৰণ এটো কমন হয় মানে আপোনালোকৰ এডিআৰই হক এসএসসি হক আৰআৰবি হক এপিএসসি গ্ৰেড 4 সকলোতে এইবিলাক কোৱেশ্চন আহে মানে কম বেছি পৰিমাণে এনে ধৰণৰ প্ৰশ্ন ইজি আৰু হাৰ্ড লেভেলত সবতে আহিব মানে তো এইবিলাক কোৱেশ্চন সেইকাৰণে ভালকে চোৱাটো দৰকাৰ আমি যদি ইয়াতে চাও MLO হয়নে MLO টো কেনেকৈ লিখিছে 121114 হিচাপে লিখিছে হল আৰু আমি যদি MLO ইয়াত এলফাবেটিক্যাল অৰ্ডাৰত সজাবলৈ যাও এলফাবেটিক্যাল অৰ্ডাৰত মানে
m2 কেই নম্বৰত আহে m2 যদি আমি চাও 13 নম্বৰত আহে l2 যদি আমি চাও কেই নম্বৰত আহে l2 আহে 12 নম্বৰত আৰু o আহে 15 নম্বৰত হল 13 12 আৰু 15 আৰু যেটো নাম্বাৰ লিখা আছে হেতু চাও 13 ৰ পৰা 1 মাইনাস কৰি লিখিছে 12 12 ৰ পৰা 1 মাইনাস কৰি লিখিছে 11 আৰু 15 ৰ পৰা 1 মাইনাস কৰি লিখিছে 14 হয়নে তেতিয়া আমাৰ যেটো নাম্বাৰ হেতু পাও 121114 হল মানে আমি প্ৰথমতে MLO টু MLO যে দেখিছে ইয়াক এলফাবেটিক্যাল অৰ্ডাৰত হজালো হজাই পিনে হিয়তৰ পৰা এক এক নাম্বাৰ এটা মাইনাস কৰি দিলো তেতিয়াহে আমি এই সংখ্যাটো পাইছোগে 121114 ঠিক এতিয়া আমি Q J L টু কো সেম মেথডত হজাম বা সেম প্যাটাৰ্ণত হজাম Q J L হল তো Q টু আমি যদি চাও এলফাবেটিক্যাল অৰ্ডাৰত প্ৰথমতে হজাব লাগিব Q টু আহে 17 নম্বৰত J টু যদি আমি চাও J টু আহে 10 নম্বৰত আৰু L টু পাই থৈছো L টু আহে 12 নম্বৰত হৈ গল 17 10 আৰু 12 এতিয়া গুটে গিটাৰ পৰা 1 1 এটা মাইনাস কৰি দিম ঠিক আছে গুটে গিটাৰ পৰা 1 কে মাইনাস কৰি দিম তো 17 ৰ পৰা 1 গলে হৈ যাব 16 10 ৰ পৰা 1 গুছি গলে এটো 9 হ'ব কিন্তু আমি এটো 9 বুলি নিলিখো 09 বুলি লিখিম কাৰণ অপচন ডাইৰেক্টলি 9 নাথাকিব 09 বুলিয়ে থাকিব তাৰ পিছতে আমি যদি চাও 12 ৰ পৰা 1 মাইনাস কৰিলে হৈ যাব 11 11 হল তো এটো আমাৰ আনসাৰটো হ'ব লাগে 160911 তো এটো এটা কোনটো অপচন আছে আমি বিচাৰিম 160911 অপচন বি আছে অপচন বি টো হৈ যাব কারেক্ট আনসার বুজি পাইছে অপচন বি টো হৈ গল কারেক্ট এতিয়া আমি আগবাঢ়িব পাৰো নেক্সট কোৱেশ্চন টুলে এটো সগে ক্লিয়াৰ হৈছে সকলোৰে তো নেক্সট টু চাও নেক্সট টু এটা নাম্বাৰ এনালজি হয় 16 টো যদি 34 ৰ সৈতে সম্পৰ্কিত হয় বা জড়িত হয় তেতিয়া হলে 11 টো কি হ'ব ঠিক আছে বা 16 ৰ পৰা আমি যদি 34 জেনেকে বনাইছো ঠিক একেটা প্যাটাৰ্ন ফলো কৰি আমি 11 ৰ পৰা সেই নাম্বাৰটো উলিয়ামগে ঠিক আছে এতিয়া আমি এবাৰ ভালকে চাব লাগিব যে 16 ৰ পৰা 34 টো হৈছে কেনেকে বা 16 ৰ লগত কি কৰিলে 34 হয়গে আমি এবাৰ ভালকে যদি চাও 16 ৰ লগত যদি 2 পূৰণ কৰো চাও 16 ৰ লগত যদি 2 পূৰণ কৰে তেতিয়া কিমান হয় 32 হয় হয়নে নহয় 32 হয় আৰু তাৰ লগত যদি 2 এটা যোগ কৰি তেতিয়া 34 হ'ব হলনে নহল মানে আমি কি কৰিছো 16 ৰ লগত 2 পূৰণ কৰি তাৰ লগত 2 এটা যোগ কৰি দিছো তেতিয়া কি পালোগে আমি 34 পালোগে ঠিক একেদৰে আমি 11 ৰ লগত কৰি চাও 11 ৰ লগত কৰি চাও 11 ৰ লগত যদি 2 পূৰণ কৰো আৰু তাৰ লগত যদি 2 যোগ কৰি দিও তেতিয়া কিমান হ'ব 11 দুগুণ হলগে 22 22 ৰ লগত 2 যোগ কৰিলে এটো হৈ যাবগে 24 হল কিমান হ'ব 24 হ'ব তো ইয়াৰে ভিতৰত কোনটো অপচন শুদ্ধ হ'ব লাগে অপচন সি টো হ'ব শুদ্ধ উত্তৰ এটোই হয় সিম্পল এনালজি হয় তো এটো আপোনালোকে ইমান টান ভাবি নাথাকিব এটো বাৰু অলপ বেসিক হয় কাৰণ আৰু যেটো আপোনালোকৰ সিলেবাস আছে এটো ক্লাস 8 লেভেল লৈকে থাকিব এপিএসসি গ্ৰেড 4 তো ইমান টানু নাহেগে আপোনালোকে যদি ভাবি আছে বহুত টান না আহিব ইমানো টান নাহে কিন্তু এইখিনিতে আপোনালোকৰ কম্পিটিশন হৈ যাব বহুত ক্যান্ডিডেট এপ্লাই কৰিব ন আৰু পোষ্ট একেবাৰে কম আছে সো এটা কোৱেশ্চনো যদি আপোনালোকে ভুল কৰে আপোনালোকৰ বহুত নেগেটিভ পইণ্ট আহি যাব এটা কোৱেশ্চন যদি ভুল কৰে তেতিয়া আপোনালোকৰ সিলেকশনটো নহব পাৰে 0.1 নম্বৰৰ কাৰণে আপোনালোকে থাকি যাব পাৰে সো এই কাৰণে প্ৰতিটো কোৱেশ্চন বা প্ৰতিটো মেথডে আপোনালোকে জানি থোৱাটো ভাল ঠিক আছে এতিয়া নেক্সট কোৱেশ্চনটো চাওক নেক্সট টু এটা word analogy বুলি আমি ক'ব লাগিব বা এটা letter related analogy হয় কি দিছে DQPVE এটোৰ পৰা যদি CROWD বনাইছে তেতিয়া হলে সেম প্যাটাৰ্ন ফলো কৰি আমি INVRF টোক বনাব লাগিব তো কোনটো হ'ব এই চাৰিটা অপচনৰ ভিতৰত কোনটো আমি বনাব পাৰিম তো আমি প্ৰথমতে প্যাটাৰ্নটো ফলো কৰিব লাগিব যে কি প্যাটাৰ্নত এটো হৈছে DQPVE ৰ পৰা CROWD কেনেকে হৈছে হে প্যাটাৰ্নটো আমি প্ৰথমতে উলিয়াম তো আমি যদি চাও DQPVE হল আৰু তাৰ পৰা কি হৈছে CROWD হৈছে তো এটা কথা ভালকে মন কৰিব ডিৰ পৰা C হৈছে মানে কি হৈছে ইয়াত -1 হৈছে চাওক ভালকে এক হাত কমি গৈছে না তাৰপিছত কিউৰ পৰা R হৈছে কি +1 হৈছে চাওক PQR এটো R +1 হৈছে না তাৰপৰ কিউৰ পৰা আকৌ O হৈছে ইয়াত -1 হৈছে ভালকে চাব ইয়াত -1 হৈছে তাৰ পিছত যদি V ৰ পৰা W চাও V ৰ পৰা W তো ইয়াতো +1 হৈছে আৰু E ৰ পৰা যদি আমি D চাও ইয়াত -1 হৈছে এতিয়া প্যাটাৰ্নটো ভালকে চাও প্ৰথমতে -1 তাৰ পিছত +1 আকৌ -1 আকৌ +1 তাৰ পিছত আকৌ -1 তো এইটো প্যাটাৰ্ন ফলো কৰিছে -1 +1 সেম প্যাটাৰ্নটো আমি ফলো কৰিম বা সেম প্যাটাৰ্নত আমি INVRF টো লিয়াম INVRF ঠিক আছে INVRF এতিয়া I ৰ লগত প্ৰথমতে -1 কৰিম N ৰ লগত +1 V ৰ লগত -1
r ৰ লগত +1 f ৰ লগত -1 হৈ যাব তেতিয়া তো i ৰ পৰা যদি আমি 1 ঘাত কমাই দিও মানে 1 মাইনাস কৰি দিও তেতিয়া এটো h হ'ব n ৰ লগত যদি 1 প্লাস কৰি দিও এটো o হ'ব v ৰ পৰা যদি 1 মাইনাস কৰি দিও তেতিয়া এটো u হ'ব r ৰ লগত যদি 1 প্লাস কৰো এটো s হ'ব আৰু f ৰ পৰা -1 কৰিলে এটো হৈ যাব e ঠিক আছে তো আমাৰ আনসাৰটো যেটো ওলাব লাগে হেতু হৈছে এটো h o u s e হাউস ঠিক আছে এটা এটো অপচনত বিচাৰিম কোনটো অপচন আছে h o u s e অপচন ডি টো আছে সক অপচন ডি টো হৈ যাব কারেক্ট আনসার বুজি পাইছে খেলিমিল নাই ক্লিয়াৰ হৈছে চাগে সকলোৰে এনে ধৰণে আমি এনে ধৰণৰ এনালজি কোৱেশ্চনবোৰ সলভ কৰিব পাৰো তো এতিয়া নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চন দিছে তলৰ শব্দবোৰৰ পৰা অমিলটো বিচাৰি উলিওৱা এতিয়া এই কোৱেশ্চনটো কৰিবলৈ যাওঁতে অলপ কনফিউজন লাগে বা এটো অলপ আপোনালোকৰ খেলিমিল লাগি যায় যে কোনটো অমিল হ'ব দেখিবলৈ চাৰিটা অপচনে সেম নিচিনা লাগে তাৰ পৰা অমিলটো বাছিব দিয়ে তো হেতুৱে হৈছে আপোনালোকৰ ইন্টেলিজেন্স যে কিমান আপোনালোকে ধৰিব পাৰিছে সেই চাৰিটা ওয়াৰ্ড আপোনালোকে কিমান ক্যাপচাৰ কৰিব পাৰিছে আৰু তাৰ পৰা কেনেকৈ সিলেক্ট কৰি উলিয়াব কোনটো আপোনালোকৰ অমিল তো সেই কাৰণে অলপ এটো অলপ জেনাৰেল নলেজও থাকিব লাগিব সো প্ৰথমতে আমি এই কোৱেশ্চনটো যদি চাও কি দিছে বৰ্গ বৃত্ত আয়ত আৰু ত্ৰিভুজ হল বৰ্গ বৃত্ত আয়ত আৰু ত্ৰিভুজ তো মই অলপ ফিগাৰটো আকি দেখাবলৈ চেষ্টা কৰিছো এটা বৰ্গ চাওক চাৰিটা বাহু সমান থাকে হল না এটো বৰ্গ বৃত্তটো কেনেকুৱা থাকে বৃত্তটো গোল থাকে এনেকুৱা ধৰণৰ হল নে তাৰ পিছতে আয়তটো কেনেকুৱা থাকে এনেকুৱা ধৰণৰ থাকে আৰু ত্ৰিভুজটো এনেকুৱা তিনটা হেৰিও থাকে তো সকলোৱে জানে মই জাস্ট এবাৰ দেখুৱাইছো কিন্তু কি জানি ফিগাৰ কিটা দেখিলে আপোনালোকৰ অমিলটো বিচাৰিব পাৰে তো ইয়াতে আমি যদি চাও এই চাৰিটা ফিগাৰৰ পৰা তিনটা ফিগাৰ অলপ মিল আছে যেনেকৈ ধৰক বৰ্গটো আয়তটো আৰু ত্ৰিভুজটো কাৰণ এইকিটা বাহুৰে গঠিত হয় বৰ্গটো চাৰিটা বাহুৰে আয়তটো চাৰিটা বাহুৰে ত্ৰিভুজটো তিনটা বাহুৰে গঠিত কিন্তু বৃত্তটো কোনো বাহু নাই তাত আমি যদি চাবলৈ যাওঁ বৃত্তৰ কোনো বাহু নাই তো সেই কাৰণে ইয়াৰ পৰা অপচন বি টো কারেক্ট আনসার হ'ব আমি যদি এই চাৰিটাৰ পৰা অমিলটো বাছিবলৈ যাওঁ বৃত্তটো অমিল হ'ব বুজি পাইছে চাগে নেক্সট আৰু এটা চাওক নেক্সট কোৱেশ্চনটোত ইয়াত দিছে চাৰিটাৰ পৰা অমিলটো বাছিব লাগে মিজোৰাম সিকিম কোহিমা আৰু মণিপুৰ তো এই চাৰিটা জাগাৰ নাম হয় হয়নে নহয় চাৰিটা জাগাৰ নাম হয় বা ঠাইৰ নাম হয় কিন্তু তাৰ মাজতো আমি এটা ইয়াত অমিল বিচাৰি পাম যদি আমি ভালদৰে চাওঁ তো ভালদৰে যদি আমি চাওঁ মিজোৰাম সিকিম আৰু মণিপুৰ এই তিনিওখন চাওক এই তিনিওখন ৰাজ্যৰ নাম হয় নৰ্থ ইষ্টৰ ৰাজ্যৰ নাম কিন্তু কোহিমাটো নৰ্থ ইষ্টৰ এখন ৰাজ্য নহয় ই এখন ৰাজধানীহে সো ইয়াৰ কাৰণে অপচন সি টো হৈ যাব কারেক্ট আনসার এই চাৰিটাৰ পৰা কোহিমাটো হৈছে অমিল বুজি পাইছে বাকি মিজোৰাম সিকিম আৰু মণিপুৰ এই তিনিওখনে নৰ্থ ইষ্টৰ এখন ৰাজ্য হয় কিন্তু কোহিমাখন ৰাজ্য নহয় এখন ৰাজধানী হয় বুজি পাইছে নেক্সট তো চাওক তেতিয়া আৰু এটা কোৱেশ্চন ৰাখিছো এই কোৱেশ্চনটো চাওকচোন বিলাহী আলু গাজৰ আৰু পিয়াজ এই চাৰিটাৰ পৰা অমিলটো কোনটো হ'ব বিলাহী আলু গাজৰ আৰু পিয়াজ তো ইয়াতে যদি আপোনালোকে প্ৰথমতে দেখে বা যদি চাই গুটেই গিটাই শাকপাচলি নাম দিয়া আছে তো কেনেকৈ অমিলটো উলিয়াব হয়নে তো আপোনালোকৰ কনফিউজন লাগি যাব তেতিয়া আমি আৰু অলপ ভালদৰে ধ্যান দিম চাব আলু গাজৰ আৰু পিয়াজ এই তিনিওটাই মাটিৰ তলত হয় চাবচোন আলু মাটিৰ তলত হোৱা এবিধ শাকপাচলি হয় গাজৰো পিয়াজো কিন্তু বিলাহীটো মাটিৰ ওপৰত হয় তো হেতু হিচাপত আমি ইয়াতে আমাৰ কোৱেশ্চনটো বনাইছে এই কাৰণে অপচন এ টো হৈ যাব ইয়াতে কারেক্ট আনসার এই চাৰিটাৰ পৰা বিলাহীটো অমিল হৈছে বুজি পালে বাকি যদি চাবলৈ যাওঁ চাৰিটাই শাকপাচলি হয় কিন্তু বাকি তিনটা আলু গাজৰ আৰু পিয়াজটো মাটিৰ তলত হয় কিন্তু বিলাহীটো মাটিৰ ওপৰত হয় সো সেই কাৰণে অমিল হ'ল বুজি পালে চাগে তো এনে ধৰণৰ কোৱেশ্চনবোৰ আমি সলভ কৰিব পাৰিম এতিয়া পৰীক্ষাত যদি আহে আৰু আজি ভিডিওত আমি একেটা চালু কোৱেশ্চন যদি আপোনালোকৰ কোৱেশ্চনখিনি ভাল লাগিলে ভিডিওটো লাইক কৰি দিব আৰু চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু যদি পিডিএফ কিনি লাগে তেতিয়া হলে আমাক মেছেজ কৰিব এটো নম্বৰ হয় আমাৰ 8133840965 এই নম্বৰটো এটা মেছেজ কৰি দিব হোৱাটছআপত আপোনালোকে হোৱাটছআপতে মেছেজ কৰিব কল নকৰিব কল নাহে তো মেছেজ কৰি 79 টকা এটা পেমেন্ট কৰিলে পিডিএফ কিনি আমি সেন্ড কৰি দিম ধন্যবাদ